ওম নৰাণ ৰূপম দত্ত মানে ডাঙৰীয়া মই আপোনাক দুহাৰ কথা আপোনাৰ পৰা মই জানিব মই বিচাৰিম সনাতনী হিন্দু আৰ্মীৰ তৰফৰ পৰা আচলতে গাড়ীৰ পিছফালে এটা শব্দ লিখা থাকে কিপ ডিষ্টেঞ্চ দূৰত্ব বজাই চলিব হয়নে আপোনাৰ যিজন ড্ৰাইভাৰৰ কাৰণে আপুনি মাত মাতি আছে আপুনি ড্ৰাইভাৰ সন্থাৰ কি হয় কি কৰিছে সেইটো মোৰ বিষয়বস্তু নহয় কিন্তু আপুনি এইখন সমাজৰ এজন গুণী জ্ঞানী লোক বুলি মই ভাবি লৈছোঁ প্ৰথম কথা আপুনি যে সুস্থ সবল এজন চেহেৰাৰ এজন লোক সেইবাবে আপোনাক মই ভাবিছোঁ গুণী জ্ঞানী মই জ্ঞানী বুলি ভাবোঁ না আপুনি গুণী শিক্ষিত লোক বুলি মই ভাবিছোঁ জ্ঞানটো এটা বেলেগ বস্তু জ্ঞানটো এটা পৰমপিতা পৰমেশ্বৰৰ পৰা অহা এটা মিৰাকল হয় জ্ঞান সকলোৰে নাথাকে আপোনাৰ কিছুমান কথাৰ পৰা উপলব্ধ হোৱা নাই যে আপোনাৰ সেইখিনি জ্ঞান আছে বুলি মোৰ মনৰ কথাখিনিয়ে কৈছোঁ দেই আপোনাক কোৱা নাই অজ্ঞানী বুলি হয়তো আপুনি জ্ঞানী হ'বও পাৰে কিন্তু কথাটো হৈছে ছোৱালীজনী উঠি অহা গাড়ীখনত সেই তেজপুৰৰ যিটো এক্সিডেণ্ট কাণ্ডৰ কথা কৈ আছে দুৰ্ঘটনাগ্ৰস্তৰ কাণ্ড কৈ আছে যদি ছোৱালীজনী উঠি অহা গাড়ীখন যদি যোনে চলাইছিলে যদি আগৰ গাড়ীখনত যদি খুন্দা নলগাকৈ তেওঁ ৰখাব পাৰিলে আপুনি যাৰ কাৰণে আপুনি মানে আজি প্ৰতিবাদ কৰি আছে ক্ষমা খুজিব লাগিব ড্ৰাইভাৰজনে কৈ আছে ওচৰত আহি ক্ষমা খুজিব লাগিব এয়াতো এটা খুব বেয়া কথা নহয় সামাজিক মাধ্যম হিচাপে আপুনিও কৈছিলে মিডিয়াত তেওঁ কৈছে যে হয় মোৰ খঙৰ ভমকত মই গৈছিলোঁ এনেকুৱা বহু আমি দুৰ্ঘটনাৰ সময়ত ড্ৰাইভাৰবিলাক মানে পলাই যায় আৰু নিজৰ বাহনখন সদায় নিজৰ সন্তানৰ দৰে সকলোৱে ব্যৱহাৰ কৰে ময়ো কৰোঁ মোৰ এখন একদম পুৰণা বাইক আছে আজি 25 বছৰ হ'ল কিন্তু মোৰ নিজৰ সন্তানৰ দৰে সেই বাইকখনক মই প্ৰতিপালন কৰোঁ কিয় জানে মোৰ মৰম আছে আৰু সেইখন যদি কোনোবাই খুন্দা মাৰে মোৰ খং নিশ্চয় উঠিব তেওঁ যদি পলাব বিচাৰে মই তেওঁৰ মোক ধৰিম ক'ত কওকচোন কওক মই কাণতটো মই ধৰিব নোৱাৰোঁ ন হয়নে মই তেওঁৰ ছাৰ্টত মই ধৰিব লাগিব মই যদি পেনত ধৰিবলৈ যাওঁ তেতিয়া মানুহে ক'ব যে তাৰ মানে পেনটো খুলিব বিচাৰিছিলে সমাজত তেওঁক মানে উলংঘ কৰিব বিচাৰিছিলে যদি ছোৱালীজনীয়ে পেনত ধৰিলে হয় বা পেনৰ যদি বেল্টত যদি ধৰি তাক ৰাখিব বিচাৰে সেই ড্ৰাইভাৰজনক তেতিয়া আপোনালোকে কি ক'লেহেঁতেন যে মানুহজনক ড্ৰাইভাৰজনক লেংটা কৰিবলৈ বিচাৰিছিলে আপুনি নিশ্চয় সেইটো কথাই ক'ব হয়নে মোৰ অনুভৱ হৈছে নক'বও পাৰে মেবি ক'বও পাৰে আপুনি যিহেতু কৈছে মানুহজন বুকুত আৰে ভাই বুকুত হাত দিছে হয় বুকুত হাত ক'ত দিছে আমিতো দেখা পাইছোঁ চাৰ্টত ধৰিহে আছে সেই স্পৰ্টিংটো বা সেই চাৰ্টটোত ধৰি তেওঁক ৰখাই আছে কিন্তু এইটো মানে পৰিলক্ষিত হোৱা নাই যে তেওঁক মানে উধাই মুধাই কাম তলীয়া চৰি আছে নাই এইটো চৰিয়া নহয় যদি চৰি আছে ভিডিঅ'টো আপোনালোকে মানে দিব আমিও চাম যদি চৰি আছে খুব মানে বেয়া কাম কৰিছে মানে হাত উঠাব নাপায় ধৰি ৰাখিব পাৰে সেইটো কোনো অপৰাধ নহয় কিন্তু বুকুত ধৰা বুলি ক'ব নোৱাৰি তেওঁক চাৰ্টত ধৰি ৰাখিছে যাতে পলাব নোৱাৰে কিন্তু ছোৱালীজনী যদি কিবা কাৰণত আপোনালোকে যেনেকুৱা মানসিকভাৱে হাৰাশাস্তি কৰি আছে এইটো কৰিলে নহ'ব এইটো কৰিব লাগিব বিভিন্ন থানাত কেছ দিম আপুনি প্ৰত্যেক আছে ধৰি থাকিব লাগিব যিটো ভয় ভাবুকি দেখুৱাই আছে যদি ছোৱালীজনী কিবা কাৰণত কিবা এটা মানে কিবা মানে ষ্টেপ ল'ব লগা হয় সমগ্ৰ নাৰী সমাজে কিন্তু ওলাই আহি আপোনাক ক্ষমা নকৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাস সেইবাবে আমি কৈছোঁ দুয়োপক্ষৰ যি ভুল বুজাবুজি ইমানতে সমাপ্ত কৰি এই কেছটো সমাপ্ত কৰক সমাজখনক আগুৱাই লৈ যাওক শান্তি আৰু সম্প্ৰীতি এই সমাজখন গঢ়ক অসমখন প্ৰগতিৰ পথত আগবাঢ়ি যোৱাটো আমি বিচাৰিছোঁ আমি হত্যা ধৰ্ষণ আৰু এনেকুৱা মাৰপিট আমাৰ কাম্য নহয় শান্তি আমাৰ কাম্য জয় শ্ৰীৰাম জয় হিন্দু ৰাষ্ট্ৰ আৰু অসমৰ মানুহে মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত মানে দৃঢ়ভাৱে এটা বিচাৰ বিবেচনা কৰিবলৈ মই সনাতনী হিন্দু আৰ্মীৰ তৰফৰ পৰা আহ্বান জনাইছোঁ জয় শ্ৰীৰাম জয় হিন্দু ৰাষ্ট্ৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত